আজি ক'ত গ'ল হিন্দু মুছলমান কৰা নেতাবিলাক? এই ভিডিঅ'টো সেই নেতাবিলাকে চাই লওক যোনে অসমত কেৱল হিন্দু মুছলমান কৰি আছিল। আজি জুবিনদাৰ মৃত্যুৰ পিছত আমাক বহু কথা শিকাই থৈ গ'ল যে আমি হিন্দু মুছলমান অসমত যিমান জাতি জনগোষ্ঠী আছে সকলো মিলি থাকিব লাগে। এই কথাটো আমাক জুবিনদাই শিকাই থৈ গ'ল। জুবিনদাই আমাক যেনেকৈ কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, সেই হিচাপে জুবিনদাৰ মৃত্যুৰ পিছৰ পৰাই আজিলৈকে অল অসমত দেখা পালো জুবিনদাৰ কাৰণে সকলোৱে সেৱা কৰি আছে আৰু প্ৰাৰ্থনা কৰি আছে। আৰু আমি সবকে এটাই দেখা পাইছো যে সবেই অসমীয়া দেখা পাইছো আৰু অসমীয়া হিচাপত ওলাই অহা দেখা পাইছো। যিবিলাক নেতা মন্ত্ৰী হিন্দু মুছলমান কৰি আছিলে সেই নেতা মন্ত্ৰীসকলে ভালকৈ চাই লওক। এইখনেই নহয় জানো জুবিনদাই বিচৰা অসমখন, য'ত হিন্দু মুছলমান সকলো জাতিয়ে মিলি আছে, কোনো জাতিৰ ভেদাভেদ নাই। আৰু শেষত মই চৰকাৰক অনুৰোধ জনাইছো যে এনেকৈ থাকিব দিয়ক আমাৰ অসমখনক, যাতে জাতিৰ নামত ধৰ্মৰ নামত কোনেও ভাগ নকৰে, শান্তিমতে আমাৰ অসমখন থাকিব দিয়ক। আৰু যদি মোৰ এই কথাখিনিত আপোনালোক একমত তেন্তে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ এই নেতা মন্ত্ৰীসকলে দেখা পায় যে অসমখন কিমান সুন্দৰ মিলি আছে আৰু ভৱিষ্যতেও মিলি থাকিব।